হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা গংগা বুলি কলি যে সন্মানেৰে লবি তাইৰ নাম তাই মোৰ ছোৱালী হয় ক্ষমা কৰি দিব ছাৰ ননসেন্স এই মানুহজনীক মই মাতিছো বুলি ক যা লৈ আহ যদি অভিলাষা বাৰ লগত আমাৰ কোনো কণ্টেক্ট নাথাকে আমি কথাবোৰ কেনেকৈ গম পাম অভিলাষাৰ যোগাযোগ অংকিতাৰ লগত থাকিব আৰু অংকিতাই আমাক ক'ব সঁচা কথা ক'ব লাগিব কিন্তু সঁচাৰ লগত এটা মিছাও থাকিব যেনেকৈ যোৱাবাৰ মিছা কথাটোৰ কাৰণে পইচা পাইছিলি এইবাৰো মিছাটোৰ কাৰণে পইচা পাবি মানে এইবাৰ তোৰ এটা লাভ হ'ব তই ৰঘুনাথ চহৰীয়াৰ পৰা ক্ষমাও পাবি আৰু লগতে মোৰ পৰা পইচাও পাবি মই কি ক'ব লাগিব ছাৰ সামান্য এটা মিছা কথা মাত্ৰ এটা লাইন সঁচাৰ লগত এটা মিছা লাইন যোগ কৰি দিলেই হ'ল হ'ল নহয় কি আজি বজাৰৰ পৰা আহি থাকোঁতে মানুহ এজনে মোক পিছা কৰি আছিল অকল আজি বুলিয়েই নহয় বহু দিনৰ পৰা মোৰ এনেকুৱা লাগি আছে যেন কোনোবাই মোক ফলো কৰি আছে ময়ো তোক কথা এটা কওঁ বুলি ক'ব পৰা নাই জাননে আজি কেইদিনমান হ'ল মোৰো এনেকুৱা ফিল হৈ আছিল যে কোনোবাই মোকো ফলো কৰি আছিল কোন হ'ব পাৰে আজি মই বুদ্ধি এটা কৰিলোঁ ৰ মানুহজনৰ মনে মনে ফটো এখন তুলি থলো চাওঁ দেখা এইজন মানুহেতো সেইজন মানে মানে সেইদিনাখন আমাৰ ঘৰত আহিছিল যে আমাৰ যে নেইবাৰজন মোৰ যে ফোন নম্বৰটো খুজিছিল মই যে নেদিলোঁ মনত পৰিছে সেইজনে এইজন পৰিছে তাৰমানে তেওঁৱে আমাৰ ওপৰত নজৰ ৰাখিছে হয়তো তেওঁৱে আমাৰ ডায়েৰীখন লৈ গৈছে হ'ব পাৰে
হেল্ল' আপোনাৰ তাত মানুহ গৈ আছে চম্ভালি ল'ব নাই নাই একো চিন্তা কৰিব নালাগে আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব আনিছাক দেউতাকে এটাহে দিছে মই মোৰ প্ৰিন্সেছক যিমান লাগে সিমান দিম অ'কে থ্যাংক ইউ দেতা ৱাও কি ধুনীয়া স্মেল ওলাইছে কি বনাইছ বা তোৰ ফেভৰেট লেমন চিকেন কি ক এতিয়া সেইবোৰ বাদ দি কি খবৰ পালি কচোন আকাশী গংগা আকাশী গংগা দেউতা অ' মোক এটা দিয়া দেউতা নহয় মোক ডাঙৰ টেডি এটা লাগে অ' মোৰ যে ফ্ৰেণ্ড আনিছা তাইক নহয় দেউতাকে বহুত ডাঙৰ টেডি এটা আনি দিছে আচ্ছা আনিছাক দেউতাকে এটাহে দিছে মই মোৰ প্ৰিন্সেছক যিমান লাগে সিমান দিম অ'কে থ্যাংক ইউ দেতা এয়া লোৱা মাৰ লগত বজাৰলৈ গৈ সকলোতকৈ ডাঙৰ টেডিটো কিনি আনিবা অ'কে দেউতা তুমি তাইক কিয় পইচা দিছা পইচা ঘূৰাই দিয়া মামা দেউতাক নাই নিদিও দেউতাই মোক টেডি কিনিলেহে দিছে ঘূৰাই দিবলৈ কৈছো নে ঘূৰাই দিয়া দেউতাক মামা তুমি এইটো বেয়া কাম কৰিছা দেই তুমি তাইক কিয় পইচা চুবলৈ দিছা তুমিও যে কথা কোৱা আৰু মোৰ ছোৱালী আৰু পইচা নুচুব ইমান মূৰৰ ওপৰত নুঠাবা দেই একেবাৰে পঢ়া শুনাত মন নোহোৱা হৈছে তোমাৰতো সেইবিলাক কোনো ধ্যানেই নাই খালি কিবা বিচাৰিলে সেইটো আনি দিব লাগে তুমিচোন কৈছিলে কোনোবা টিউচন মাষ্টৰণী এজনী আহিব বুলি কি হ'ল আজি আহিব এইজনী ঠিক আছে সেইবিলাকত মই নকমাওঁ তুমি মেনেজ কৰিবা বাৰু ৱাও কি ধুনীয়া স্মেল ওলাইছে কি বনাইছ বা তোৰ ফেভৰেট লেমন চিকেন কি ক এতিয়া সেইবোৰ বাদ দি কি খবৰ পালি কচোন সেইটোৱে ক'ব আহিছিলো স্মেল পাই পাহৰি থাকিলো বাদ দে স্মেল ল'ব ক খবৰটো ক মানুহজন আমাৰে নেইবাৰ আমাৰ চাইডৰ বিল্ডিংটো যে আছে তাতে ৰিচেণ্টলি শিফ্ট কৰিছে হয়তো আগতে বেলেগত আছিলে ইয়াত অহা এসপ্তাহমানেই হৈছে যিহেতু তেওঁ তাত ভাড়াত আছিল এগ্ৰিমেণ্ট নিশ্চয় হৈছে আৰু এগ্ৰিমেণ্টৰ কাৰণে ডকুমেণ্ট ছাবমিট কৰিব লাগে তাতে নিশ্চয় তেওঁৰ এড্ৰেছ ওলাই পৰিব ক'ৰ হয় কি কথা তই সেইখিনি মেনেজ কৰিব পাৰিবিনে হ'ব দে সেই বিল্ডিংটোৰ মালিকৰ জীয়েকজনী মোৰ লগত ভাল তাইক সুধিলে সকলোবোৰ গম পাম মাত্ৰ সাৱধান হবি তেওঁ যাতে আমাক সন্দেহ নকৰে নিজকে কিবা ডিটেক্টিভ লাগিছে অ' অভিলাষা কোৱা মই আজি তাত গৈ আছো বেষ্ট অফ লাক ভালকৈ যাবা আৰু থেংক ইউ আমাৰ কাৰণে যে তুমি ইমানখিনি কৰিছা ৱেলকাম আমি নিজৰ স্বাৰ্থৰ বাবে তাইক বিপদত পেলোৱা নাইতো মই তাকে ভাবিছোঁ কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাইৰ ওপৰত কোনো বিপদ নোহোৱাকৈ তাই তাৰ পৰা ওলাই আহিব পাৰিব
কথা অলপ আছিলে আপোনাৰ লগত আশা কৰিছোঁ আপুনি ভালে ভালে কথাখিনি ক'ব কি কথা আৰু আপুনি কোন মই ৰঘুনাথ চহৰীয়াৰ ল'ৰা অংগত চহৰীয়া মই সঁচা কথাবিলাক জানিবলৈ আহিছোঁ আপুনি সেইজন যি সাবিত্ৰী বোলা দুটাগৰাকীক আমাৰ ঘৰলৈ পঠিয়াইছিল আৰু লগত এজন মানুহ সেইবোৰ বহুত পুৰণি কথা মই পাহৰি গৈছোঁ বহুত বছৰ নহয় মোৰ বাইদেৱে ছুইচাইড কৰা তেওঁলোকৰ মিছা ডেড বডি ঘৰলৈ অনা এই সকলোবোৰ ড্ৰামা আপুনিয়ে কৰিছে সমুদ্ৰৰ কথামতে সঁচা কথা কওক নহ'লে মোৰ পৰা আজি আপোনাক কোনেও বচাব নোৱাৰে মামাই ট্ৰেইনে কটা দুটা ডেড বডি আমাৰ আগত যোগাৰ কৰি আনি দিছিল এতিয়া ক'ত আছে গংগা খবৰ কৰিছনে সেইটো সঠিক ক'ব পৰা নাই হয়তো গুৱাহাটীতে আছে তুমি মোক লগ কৰিবলৈ এনেকৈ মাতিলা যে কিয় কিবা নকৰিবলগীয়া কাম কৰিলে নেকি নহয় মানে মোৰ ঠাইত বাকহে মাতিব লাগিছিল মইতো তোমাৰ বাকে ফোন কৰিছিলোঁ কিন্তু আজি লগ কৰিব নোৱাৰোঁ বুলি ক'লে আচ্ছা কেনেকুৱা ছোৱালীহে তোমাৰ বাজনী আকাশী গংগা আকাশী গংগা হেল্ল' কি খবৰ ভালেই তোমাৰ আছোঁ আৰু মই গুৱাহাটীলৈ আহিছিলোঁ কিবা এটা কামত তুমি এবাৰ লগ কৰিব পাৰিবা নেকি আগতে কিয় নকলা বাৰু এনেই থাকাকে আহিছানে নাই আবেলিলৈ যামগৈ আজিতো মই লগ কৰিব নোৱাৰিম মোৰ মানে ইণ্টাৰভিউ এটা আছে বেয়া নাপাবা দেই নেক্সট টাইম আহিলে চিয়'ৰ লগ পাম হ'ব দিয়া আশা থাকিল ঠিক আছে কিবা খবৰ পালিনে তই পাইছোঁ ক দেউতা ডেড বডি বাইদেউ আৰু আকাশৰ নাছিল এই সকলোবিলাক মামাইহে কৰিছিল মামাই ট্ৰেইনে কটা দুটা ডেড বডি আমাৰ আগত যোগাৰ কৰি আনি দিছিল এতিয়া ক'ত আছে গংগা খবৰ কৰিছনে সেইটো সঠিক ক'ব পৰা নাই হয়তো গুৱাহাটীতে আছে তোক 2 দিনৰ সময় দিছোঁ 2 দিনৰ ভিতৰত সকলো খবৰ আনি দে আৰু নহ'লে ঘৰলৈ নাহিবি হেল্ল' কি খবৰ ভাল তোমাৰ ভাল তুমি মোক লগ কৰিবলৈ এনেকৈ মাতিলা যে কিয় কিবা নকৰিবলগীয়া কাম কৰিলে নেকি নহয় মানে মোৰ ঠাইত বাকহে মাতিব লাগিছিল মইতো তোমাৰ বাকে ফোন কৰিছিলোঁ কিন্তু আজি লগ কৰিব নোৱাৰোঁ বুলি ক'লে আচ্ছা কেনেকুৱা ছোৱালীহে তোমাৰ বাজনী
ডাইৰেক্ট কৰি দিলে লগ কৰিব নোৱাৰোঁ কিন্তু সঁচা কথা ক'ব গ'লে মইতো সন্ধ্যাকে লগ কৰিব আহিছিলোঁ কিন্তু এনেকৈ আৰু কথা কৈ নাই তাইৰ আজি এটা ইণ্টাৰভিউ আছে কেনেকৈনো লগ কৰিব আগতে ফোন কৰি ক'ব লাগিছিল কিনো আৰু ফোন কৰিম ৰাতি বহুত মিছ কৰি আছিলোঁ সেইকাৰণে ৰাতিপুৱা গুচি আহিলোঁ তাৰ মানে মোৰ সন্দেহটো ঠিকেই আছিলে তুমি বাক ভাল পোৱা ন অঁ পাওঁ প্ৰথমতেতো গম পোৱা নাছিলোঁ কিন্তু যেতিয়া তোমালোক গুচি আহিলা তাৰ পিছতহে অনুভৱ তেনেহ'লে আজিলৈকে প্ৰপ'জ কিয় কৰা নাই প্ৰপ'জ কৰিবলৈ লগটো পাব লাগিব ন মেছেজত সোধো কি খবৰ ৰিপ্লাই আহে ভাল ওলোটা মোৰ খবৰ এবাৰো নুসুধে তাৰ মানে তোমাক এতিয়া মোৰ হেল্প লাগে ন হয় দিয়ক বাক সুখত ৰাখিবাতো কেতিয়াও দুখ নিদিওঁ বুলি কোৱা নিদিওঁ কেতিয়াও নিদিওঁ ঠিক আছে তেন্তে কিবা এটা ভাবিব লাগিব এইটো কি তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই